Hello everyone, welcome to my YouTube channel. এইটো ভিডিও তৈয়াৰ কৰা হৈছে কনভাৰ্সন অফ ইউনিট সম্পৰ্কে বা এটা একক কেনেকৈ আনটো এককলৈ সলনি কৰিব পৰা যায়। এই ভিডিওৰ যোগেদি তোমালোকে অতি সহজে শিকিব পাৰিবা কেনেকৈ কিলোমিটাৰৰ পৰা মিটাৰ, কিলোমিটাৰৰ পৰা সেন্টিমিটাৰ বা মিলিমিটাৰৰ পৰা সেন্টিমিটাৰ, মিলিমিটাৰৰ পৰা মিটাৰ, সেন্টিমিটাৰৰ পৰা কিলোমিটাৰ আদি অতি সহজভাৱে বুজাই দিয়া হৈছে। যদি এটা এককৰ পৰা আনটো এককলৈ সলনি কৰিব খোজা তোমালোকে এই তালিকাটো মুখস্থ কৰিব লাগিব। সেই তালিকাটো কি? কিলোমিটাৰ, হেক্টোমিটাৰ, ডেকামিটাৰ, মিটাৰ, ডেসিমিটাৰ, সেন্টিমিটাৰ, মিলিমিটাৰ। এতিয়া ইয়াৰ আকৌ শৰ্ট ফৰ্ম আছে। কিলোমিটাৰৰ শৰ্ট ফৰ্ম হৈছে km, হেক্টোমিটাৰ hm, ডেকামিটাৰ dam, মিটাৰ m, ডেসিমিটাৰ dm, সেন্টিমিটাৰ cm, মিলিমিটাৰ mm। তোমালোকে এই শর্ট কেটা মনত রাখিলেও হ'ব, কিন্তু যিকোনো প্ৰকাৰে মনত ৰাখিব লাগিব গোটেই কেটা। এতিয়া এই কেটাৰ ভিতৰত আটাইতকৈ ডাঙৰ হৈছে কিলোমিটাৰ, তাৰ পিছত হেক্টোমিটাৰ, তাৰ পিছত ডেকামিটাৰ, তাৰ পিছত মিটাৰ, এনেকে ডেসিমিটাৰ, সেন্টিমিটাৰ, আটাইতকৈ সৰু মিলিমিটাৰ। এই কেটাৰ ভিতৰত আটাইতকৈ সৰু মিলিমিটাৰ। এতিয়া আমি যদি আকৌ তলৰ পৰা যাওঁ, অৰ্থাৎ মিলিমিটাৰ আটাইতকৈ সৰু, তাতকৈ ডাঙৰ সেন্টিমিটাৰ, তাতকৈ ডাঙৰ ডেসিমিটাৰ, তাতকৈ ডাঙৰ মিটাৰ, তাতকৈ ডাঙৰ ডেকামিটাৰ, তাতকৈ ডাঙৰ হেক্টোমিটাৰ, তাতকৈ ডাঙৰ কিলোমিটাৰ। তোমালোকে সৰুৰ পৰা ডাঙৰ নাইবা ডাঙৰৰ পৰা সৰু যিকোনো একটা পদ্ধতিত তোমালোকে মুখস্থ কৰিবা। এতিয়া কেনেকৈ সলনি কৰিবা তাত একদম সহজ পদ্ধতি মনত ৰাখিবা। কিলোমিটাৰৰ পৰা হেক্টোমিটাৰ, এনেকে এই এটা এককৰ পৰা আনটো একক 10 গুণ সৰু বা 10 গুণ ডাঙৰ। যেনেকে কিলোমিটাৰৰ পৰা হেক্টোমিটাৰ, কিলোমিটাৰৰ ঠিক পিছতে হেক্টোমিটাৰ আহে। যদি আমি কিলোমিটাৰৰ পৰা হেক্টোমিটাৰ সলনি কৰিব খোজো আমি 10 দি পূৰণ কৰিব লাগিব। আকৌ কিলোমিটাৰৰ পৰা ডেকামিটাৰ যদি আমি সলনি কৰো, কিলোমিটাৰৰ পৰা ডেকামিটাৰ এটো 1 2 ঘৰ পাৰ্থক্য, অৰ্থাৎ আমি 10 পূৰণ 10 অৰ্থাৎ 100ৰে পূৰণ কৰিব লাগিব। যদি আমি কিলোমিটাৰৰ পৰা মিটাৰ কৰো, কিলোমিটাৰৰ পৰা মিটাৰ কেই ঘৰ? 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, অৰ্থাৎ তিনিটা 10 পূৰণ কৰিলে কি পোৱা যাব? 10 × 10 × 10 1000। অৰ্থাৎ কিলোমিটাৰৰ পৰা মিটাৰলৈ সলনি কৰিব খুজিলে আমি 1000 দি পূৰণ কৰিব লাগিব। আকৌ মই যিকেইটা ক'লো ডাঙৰৰ পৰা সৰু, যদি সৰুৰ পৰা ডাঙৰলৈ যাওঁ, যেনে ধৰি লোৱা মিটাৰৰ পৰা কিলোমিটাৰ যদি আমি কৰিব খোজো, তেতিয়াহ'লে মিটাৰৰ পৰা কিলোমিটাৰ 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, অৰ্থাৎ একৰ পিছত তিনিটা শূন্য, তাৰ মানে 1000 দি হৰণ কৰিব লাগিব। তোমালোকে এই তালিকালৈ মন কৰা, ইয়াতে অতি ধুনীয়াকৈ দেখুৱাই দিয়া হৈছে কাৰ্চিন দি পেলাই। এনেকে যিটো কাৰ্চিন দিয়া হৈছে, অৰ্থাৎ এনেকে যদি যোৱা যায় তাৰ মানে তলৰ পৰা ওপৰলৈ, অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ হৰণ কৰিব লাগিব। আকৌ ইফালে আৰু এটা কাৰ্চিন চাই লওঁ, ওপৰৰ পৰা তললৈ আহিছে, তাৰ ডাঙৰৰ পৰা সৰুলৈ। যদি আমি ডাঙৰ এককৰ পৰা সৰু এককলৈ পৰিৱৰ্তন কৰিব খোজো তেতিয়াহ'লে পূৰণ কৰিব লাগিব। একেখিনি কথা আকৌ ইয়াতে লিখি দিয়া হৈছে। এই দুটো হৈছে নিয়ম। ডাঙৰ পৰা সৰুলৈ পূৰণ কৰিব লাগিব, সৰুৰ পৰা ডাঙৰলৈ হৰণ কৰিব লাগিব। এতিয়া মই কেইটামান উদাহৰণ দিম, সেই উদাহৰণৰ পৰা তোমালোকে অতি সহজে বুজি পাবা। যেনে 12 কিলোমিটাৰ = কিমান মিটাৰ? এতিয়া তোমালোকে চাই লোৱা, 12 কিলোমিটাৰটো আমি কৰিব লাগিব মিটাৰ, কিলোমিটাৰ মিটাৰ আছে, কিলোমিটাৰ আমি কৰিব লাগিব মিটাৰ। তো চাই লোৱা, আমি যিটো এককলৈ সলনি কৰিম সেইটো সৰু, তাৰমানে কিলোমিটাৰতকৈ সৰু, অৰ্থাৎ আমি ডাঙৰৰ পৰা সৰু এককলৈ পৰিৱৰ্তন কৰিম, তাৰ মানে আমি পূৰণ কৰিব লাগিব। তো প্ৰথমে তোমালোকে এই 12টো লিখিবা, 12 পূৰণ 1 এটা দি থবা। এতিয়া কিমানেৰে পূৰণ? এই তালিকাটোলৈ মন কৰা। কিলোমিটাৰৰ পৰা মিটাৰ 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, অৰ্থাৎ একৰ পিছত তিনিটা শূন্য, তাৰ মানে 1000ৰে পূৰণ কৰিব লাগিব আৰু লগালগ এইটো মিটাৰ হৈ যাব। 12 × 1000 এইটো পূৰণ কৰিলে হ'ব 12000 মিটাৰ। আৰু এটা উদাহৰণ লোৱা হৈছে যে 125 কিলোমিটাৰ
এটো কৰিব লাগিব সেন্টিমিটাৰ অৰ্থাৎ কিলোমিটাৰৰ পৰা সেন্টিমিটাৰ ইয়াতে দেখা পাইছা কিলোমিটাৰ আটাইতকৈ ওপৰত আছে এটো ডাঙৰ আমি কৰিব লাগিব সেন্টিমিটাৰ এটো সৰু তো ডাঙৰৰ পৰা সৰুলৈ পূৰণ কৰিব লাগিব ইয়াতে কাৰ্সিন দি দেখুৱা হৈছে তললৈ গলে পূৰণ অৰ্থাৎ ইয়াতে যি আছে লিখিবা 125 পূৰণ কৰিব লাগিব হেকৰে পূৰণ চিন 1 এটা দি থবা ইয়াৰ পিছত 0 কেটা লগ লগাই দিলে হল কিলোমিটাৰৰ পৰা সেন্টিমিটাৰ এটো কেই ঘৰ এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ অৰ্থাৎ পাঁচটা 0 দিব লাগিব লগে লগে এটো সেন্টিমিটাৰ হৈ যাব এতিয়া 125 ইনটু 1 লাখ এটো পূৰণ কৰা একদম সহজ 125 ৰ লগত 1 পূৰণ কৰিলে 125 হ'ব বাকি 0 কেটা পিছফালে লিখি দিলে হৈ যাব সেন্টিমিটাৰ হৈ গল আৰু এটা উদাহৰণ 20000 সেন্টিমিটাৰ ইকুয়াল টু কিমান মিটাৰ এতিয়া আছে সেন্টিমিটাৰ আমি সলনি কৰিব লাগিব মিটাৰলৈ সেন্টিমিটাৰ টু মিটাৰ তোমালোকে চোৱা সেন্টিমিটাৰ ইয়াতে আছে মিটাৰ ইয়াতে আছে অৰ্থাৎ সেন্টিমিটাৰৰ পৰা মিটাৰ সেন্টিমিটাৰ সৰু মিটাৰ ডাঙৰ তো আমি কৰিব লাগিব সৰুৰ পৰা ডাঙৰ আৰু সৰুৰ পৰা ডাঙৰ মানে হৰণ প্ৰথমে ইয়াতে যি আছে এটো লিখি লবা ইয়াতে আছে 20000 হৰণ কৰিব লাগিব তো হৰণ চিন কিমানেৰে হৰণ 1 এটা তোমালোকে দি থবা এতিয়া আমি চাম সেন্টিমিটাৰ টু মিটাৰ কেই ঘৰ হয় এক ঘৰ দুই ঘৰ অৰ্থাৎ দুটা শূন্য লিখিবা এটো লগে লগে এতিয়া মিটাৰ হৈ গল এতিয়া আমি এই কামখিনি কেনেকৈ কৰিম প্ৰথমে যেটো আছে আমি ওপৰত লিখিম 20000 আৰু তলত 100 0 0 0 0 কাটিলে আমি পাম 200 by 1 অৰ্থাৎ 200 ক 1 দি হৰণ কৰিলে আকৌ 200 এ পাম 200 মিটাৰ অৰ্থাৎ 20000 সেন্টিমিটাৰ ইকুয়াল টু 200 মিটাৰ আৰু এটা উদাহৰণ 5 লাখ মিলিমিটাৰ ইকুয়াল টু কিমান মিটাৰ অৰ্থাৎ আমি এতিয়া মিলিমিটাৰৰ পৰা মিটাৰ তো মিলিমিটাৰ সৰু মিটাৰ ডাঙৰ সৰুৰ পৰা ডাঙৰ অলৰেডি কৈছে যে সৰুৰ পৰা ডাঙৰলৈ পৰিৱৰ্তন কৰিলে হৰণ কৰিব লাগিব ইয়াতে যি আছে আগত লিখি লবা 5 লাখ 5 ৰ পিছত 5টা শূন্য আছে ইয়াক হৰণ কৰিব লাগিব 1 এটা দি থবা কিমানেৰে হৰণ মিলিমিটাৰৰ পৰা মিটাৰ কেই ঘৰ আমি চাব লাগিব এক ঘৰ দুই ঘৰ তিনি ঘৰ অৰ্থাৎ তিনিটা শূন্য হ'ব আৰু এনেকে হৰণ দিয়াৰ পিছতে লগে লগে এটো মিটাৰ হৈ যাব এতিয়া আমি সহজে হৰণ কৰিব কাৰণে আমি এইটো তলত এইটো ওপৰত লিখিম তো 5 লাখ ওপৰত আৰু তলত হ'ব 1000 এটো মিটাৰ 0 0 0 0 এনেকে কাটি দিলো আমি কি পালো ওপৰত 500 তলত 1 নিলিখিলে হ'ব গতিকে 500 মিটাৰ এইটো উদাহৰণত 300 ডেকামিটাৰ ইকুয়াল টু কিমান সেন্টিমিটাৰ হ'ব অৰ্থাৎ ডেকামিটাৰৰ পৰা সেন্টিমিটাৰ ডেকামিটাৰ হৈছে এইটো আৰু সেন্টিমিটাৰ এইটো এতিয়া ডেকামিটাৰ ডাঙৰ সেন্টিমিটাৰ সৰু যেহেতু আমি ডাঙৰৰ পৰা সৰু কি লিখা হৈছে পূৰণ আমি ইয়াতে আগত যি আছে লিখি লম পূৰণ আৰু ইয়াতেও দিয়া আছে ডাঙৰৰ পৰা সৰুলৈ আহিলে পূৰণ 1 এটা আগতে লিখি থলো ডেকামিটাৰৰ পৰা সেন্টিমিটাৰ কিমানেৰে পূৰণ এইটো আমি এই তালিকাৰ পৰা গম পাম এইটো ডেকামিটাৰ আৰু এইটো সেন্টিমিটাৰ তো ডেকামিটাৰৰ পৰা সেন্টিমিটাৰ কেই ঘৰ এক ঘৰ দুই ঘৰ তিনি ঘৰ অৰ্থাৎ তিনিটা শূন্য আৰু এটো লগালগ সেন্টিমিটাৰ হৈ গল এতিয়া এই পূৰণ কৰিলে তোমালোকে 3 লগত 1 পূৰণ কৰিবা 3 পূৰণ 1 এটো 3 আৰু ইয়াত মুঠ 0 কেটা লিখি লব 1 2 3 4 5 5টা 0 হ'ব সেন্টিমিটাৰ তো এই কেইটামান উদাহৰণৰ পৰা তোমালোকে এখিনি বুজি পাইছা যে ডাঙৰৰ পৰা সৰু এককলৈ হলনি কেনেকৈ কৰিব লাগে ডাঙৰৰ পৰা সৰু এককলৈ হলনি কৰিলে পূৰণ আৰু সৰুৰ পৰা ডাঙৰলৈ হলনি কৰিলে হৰণ আৰু কিমানেৰে হৰণ কিমানেৰে পূৰণ এই তালিকাৰ পৰা গম পোৱা যাব এতিয়া মই বেলেগ এটা তালিকা ইয়াতে কিলোমিটাৰ আছে আমি কিলোমিটাৰ হলনি কিলোগ্ৰাম হেক্টোগ্ৰাম ডেকাগ্ৰাম মিগ্ৰাম ডেসিগ্ৰাম সেন্টিগ্ৰাম মিলিগ্ৰাম এই তালিকাটো ব্যৱহাৰ কৰি আকৌ কেইটামান উদাহৰণ দি তোমালোকক বুজাই দিম এই তালিকাটোলৈ মন কৰা একে ধৰণৰ তালিকা খালি মিটাৰৰ হলনি গ্ৰাম লিখা হৈছে অৰ্থাৎ
কিলোগ্ৰাম, হেক্টগ্ৰাম, ডেকাগ্ৰাম, গ্ৰাম, ডেচিগ্ৰাম, চেণ্টিগ্ৰাম, মিলিগ্ৰাম। নিয়ম একে, ডাঙৰৰ পৰা সৰুলৈ পূৰণ কৰিব লাগিব, সৰুৰ পৰা ডাঙৰলৈ যদি পৰিৱৰ্তন কৰিব লাগে হৰণ কৰিব লাগিব। বাকী একে পদ্ধতি। তে কেইটামান উদাহৰণ দি তোমালোকে বুজি পাবা। 8 কিলোগ্ৰাম ইকুয়াল টু কিমান গ্ৰাম হ'ব। এতিয়া প্ৰথমে 8 লিখিবা, কিলোগ্ৰামৰ পৰা গ্ৰাম, কিলোগ্ৰাম ডাঙৰ, গ্ৰাম সৰু, ডাঙৰৰ পৰা সৰু পূৰণ কৰিব লাগিব। গতিকে পূৰণ কিমান দি পূৰণ, কিলোগ্ৰামৰ পৰা গ্ৰাম, 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, অৰ্থাৎ একৰ পিছত 3টা শূন্য দি পূৰণ কৰিলে এইটো গ্ৰাম হৈ যাব। 8 × 1000 8000 গ্ৰাম। তোমালোকে এনেকে ইয়াতে ঘৰবিলাক গণিবা, নাইবা কিলোগ্ৰামৰ পৰা গ্ৰাম যদি তোমালোকে কাউণ্ট কৰা প্ৰথমটো এৰি দিবা, কিলোগ্ৰামটো এৰি গণিবা। কিলোগ্ৰাম এৰি গণিলে হেক্টগ্ৰাম, ডেকাগ্ৰাম, গ্ৰাম এনেকে 3 ওলায়। একৰ পিছত 3টা 0 দি পূৰণ কৰিবা। এইটো উদাহৰণলৈ মন কৰা। এইটো 7ৰ পিছত 6টা 0 আছে, মিলিগ্ৰাম। এইটো কৰিব লাগে গ্ৰাম, অৰ্থাৎ মিলিগ্ৰামৰ পৰা গ্ৰাম। মিলিগ্ৰাম সৰু, কিলোগ্ৰাম ডাঙৰ। তো মিলিগ্ৰামৰ পৰা কিলোগ্ৰাম সৰুৰ পৰা ডাঙৰ হ'লে হৰণ কৰিব লাগে। আমি প্ৰথমে এইটো লিখি লওঁ 7, 6টা 0 আছে, 3 4 5 6 হৰণ কৰিব লাগিব। কিমানেৰে হৰণ, 1 এটা লিখিবা। তাৰপিছত চাই লোৱা মিলিগ্ৰামৰ পৰা কিলোগ্ৰাম কিমান ঘৰ, গেপ কেইটা গণিলে হ'ল, 1 2 3 4 5 6। একৰ পিছত 6টা 0 1 2 3 4 5 6 এইটো কেজি হৈ গ'ল। এনেকৈ তোমালোকে গেপবিলাক গণিবা, নাইবা তাহলে মিলিগ্ৰামৰ পৰা কিলোগ্ৰাম এটা এৰি দিবা, এইটো গণিব নালাগে, বাকীকেইটা গণিবা 1 2 3 4 5 6 6টা 0। এতিয়া এইটো হৰণ কৰা একদম সহজ। প্ৰথমটো ওপৰত লিখিবা, 6টা 0 আছে, আৰু এইটো তলত লিখিবা 1 / 6টা 0 আছে। এতিয়া ওপৰৰ এটা এটা 0 এনেকৈ কাটি থাকিবা, ওপৰত যিমানটা আছে তলতে সিমানটা কাটিবা। 7/1 অৰ্থাৎ 7 কেজি। এইটো উদাহৰণলৈ মন কৰা। 50 গ্ৰাম ইকুয়াল টু কিমান চেণ্টিগ্ৰাম। আছে গ্ৰাম, কৰিব লাগিব চেণ্টিগ্ৰাম। গ্ৰাম এইটো, চেণ্টিগ্ৰাম এইটো, গতিকে গ্ৰামৰ পৰা চেণ্টিগ্ৰাম ডাঙৰ, এইটো সৰু, ডাঙৰৰ পৰা সৰু পূৰণ কৰিব লাগিব। এতিয়া 50 লিখিবা, পূৰণ কিমানেৰে পূৰণ, গ্ৰামৰ পৰা চেণ্টিগ্ৰাম তোমালোকে গেপ চাই লোৱা, এটা গেপ, দুটা গেপ, অৰ্থাৎ একৰ পিছত 2টা শূন্য চেণ্টিগ্ৰাম লিখি দিবা। এনেকৈ গেপ গণিবা, নাইবা গ্ৰামৰ পৰা চেণ্টিগ্ৰাম, গ্ৰামটো বাদ দিবা, তাৰপিছত কি থাকে ডেচিগ্ৰাম, চেণ্টিগ্ৰাম 2, অৰ্থাৎ একৰ পিছত 2টা শূন্য। এতিয়া 5 আৰু 1 পূৰণ কৰিলে 5, বাকী 3টা 0 লিখি দিলে পূৰণ হৈ গ'ল চেণ্টিগ্ৰাম। তেতিয়াহ'লে তোমালোকে দেখা পালা যে কেনেকৈ কিলোগ্ৰাম, হেক্টগ্ৰাম, ডেকাগ্ৰাম, গ্ৰাম, চেণ্টিগ্ৰাম এনেকৈ এটা এককৰ পৰা আনটো এককৰ সলনি কৰিব পাৰি। ইয়াৰ বাহিৰে একে ধৰণৰ তালিকা তোমালোকে ব্যৱহাৰ কৰিব পাৰিবা লিটাৰ। যেনেকৈ গ্ৰামৰ সলনি যদি আমি এতিয়া লিটাৰ লিখোঁ, কিলোলিটাৰ, হেক্টলিটাৰ, ডেকালিটাৰ, লিটাৰ, ডেচিলিটাৰ, চেণ্টিলিটাৰ, মিলিলিটাৰ, বাকী সব ফৰ্মুলা একে, সব নিয়ম একে। এনেদৰে আমি যদি লিটাৰতো থাকে এটা এককৰ পৰা আনটো এককলৈ সলনি কৰিব পাৰিম। এতিয়া তোমালোকে এইটো তালিকাৰ পৰা গম পাইছা কেনেকৈ এটা এককৰ পৰা আনটো এককলৈ সলনি কৰিব পাৰি। কিন্তু মনত ৰাখিবা এই দুটা নিয়ম সদায় প্ৰযোজ্য হ'ব। ডাঙৰৰ পৰা সৰুলৈ পূৰণ, সৰুৰ পৰা ডাঙৰলৈ হৰণ। যেনে ধৰি লোৱা মই যদি কওঁ যে 5 টকাত কিমান পইচা হ'ব, 5 rupees ইকুয়াল টু কিমান পেইছে। এতিয়া ৰুপিজ ডাঙৰ, পেইছে সৰু, ডাঙৰৰ পৰা সৰু পূৰণ কৰিব লাগিব। 1 টকাত যদি 100 পইচা হয়, 5 টকাত 500 পইচা হ'ব। এনেদৰে বাকী ধৰি লোৱা মিনিট, 2 মিনিটত কিমান ছেকেণ্ড হ'ব, 1 minute ইকুয়াল টু 60 ছেকেণ্ড। মিনিট ডাঙৰ, ছেকেণ্ড সৰু, মিনিটৰ পৰা যেতিয়া ছেকেণ্ডলৈ পৰিৱৰ্তন কৰিম আমি পূৰণ কৰিব লাগিব, কাৰণ ডাঙৰৰ পৰা সৰু পূৰণ। কিমানেৰে পূৰণ, যেহেতু 1 মিনিট ইকুয়াল টু 60 ছেকেণ্ড, গতিকে 2 মিনিটক আমি যদি 60ৰে পূৰণ কৰোঁ ছেকেণ্ড হৈ যাব, 2 × 60 120 ছেকেণ্ড। এই ধৰণে এটা এককৰ পৰা তোমালোকে আনটো এককলৈ সলনি কৰিব পাৰিবা। খালি চাবা যে ডাঙৰৰ পৰা সৰু হ'লে পূৰণ, সৰুৰ পৰা ডাঙৰলৈ পৰিৱৰ্তন কৰিলে
হৰণ হ'ব আৰু কিমানে হৰণ সেইটো সিহঁতৰ মাজত যিটো সম্পৰ্ক সেই সম্পৰ্কটি দি হ'ব ডিয়াৰ ষ্টুডেণ্টছ বহুতে তোমালোকে এই এককৰ পৰা এটা এককৰ পৰা আনটো এককলৈ সলনি কৰাত টান পোৱা সেইকাৰণে এটা ভিডিঅ' তৈয়াৰ কৰা হৈছে মোৰ উদ্দেশ্য এইটোৱে যে তোমালোকৰ গণিতৰ বেছিক কনচেপ্ট ক্লিয়াৰ হোক আৰু বেলেগত টিউশ্যন নোলোৱাকৈ মোৰ চেনেলৰ ভিডিঅ' চাই তোমালোকে যাতে গণিত ভালকৈ শিকিব পাৰা ৰিজাল্ট ভাল কৰা সেইটোৱে মই বিচাৰোঁ ভিডিঅ'টো ভাল লাগিলে চেনেলটো লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা থ্যাংক ইউ